আজি মই ক'বলৈ ওলাইছোঁ জুবিন গাৰ্গৰ যোনখন নেকি ৰৈ ৰৈ বিনালে চিনেমাখন, সেই চিনেমাখনৰ অকল ডাবিংটো থাকি গ'ল। খালি যিহেতু গুৰমাবুৱে কৈছে যে ডাবিঙৰ কামটো থাকি গ'ল, তাৰ বাদ সকলোখিনি হৈ গ'ল। আৰু বোলে অক্টোবৰৰ 31 তাৰিখে ৰিলিজ দিবই। আৰু এনেও সেই চিনেমাখন ক'বই নালাগে, ছুপাৰহিট হ'ব। কাৰণ সকলোখিনি চকুৰ আগত গমেই পোৱা, মানে চকুৰ আগত দেখিছেই সকলোৱে। জুবিন দাৰ এজন মানে কি মহান, যিহেতু সেইখন এনেও ক'বই নালাগে। সেইখন চিনেমাখনত ক'ত কি আছে সেইটো আমাৰ কোনো প্ৰয়োজনেই নাই। চিনেমাখন অলৰেডি ছুপাৰহিট চিনেমা সেইখন। মানে জুবিন দাৰ যিহেতু লাষ্ট চিনেমা সেইখন, আৰু সেইখনৰ ক'বলৈ ভাষা নাই। হলৰ মানে সেইখনতো আৰু ক'বই নালাগে, সকলোৱে যিহেতু চাবই, আৰু যিহেতু সকলোৱে চাব। আৰু সেইটো কাৰণে মোৰ মতে মই ক'ব খুজিছোঁ, সেইখন চিনেমাখনত ডাবিং কিয় দিয়ে? নইজবিলাক, বাহিৰৰ যিবিলাক শব্দ হয়, সেইখিনি শব্দখিনি বাহিৰৰ মানে বাহিৰত কৰিলে, যিহেতু গাড়ী মটৰ চাউণ্ড, চৰাই চিৰিকটি, অসংখ্য কিবা কিবি নইজবিলাকৰ কাৰণে নেকি যিহেতু ডাবিংটো কৰে, অকল যেনিবা সেই ভইচটো কৰিবলৈ, চাউণ্ডটো ভালকৈ পাবলৈ। আৰু মোৰ মানে মনৰ কথা দেই, কি কয়, যদি এইখন চিনেমাখন এনেকুৱা এখন চিনেমা হওক যিখনত ডাবিং নালাগে দিব, যদি প্ৰয়োজন একেবাৰে নাই নালাগে দিব। সৰু হ'লে ভইচটো এডিটিং কৰি যিহেতু অকণ বঢ়াব পাৰি, সেইটো বঢ়াই দিব লাগে। বাকী সকলোৱে যি হয় হওক, জুবিন দাৰ যোনটো অৰিজিনেল ভইচ সেই চিনেমাখনৰ মানে সেই তেনেকেই থাকি যাওক, তেনেকেই ৰিলিজ হওক। কাৰণ এইখনেই জুবিন দাৰ যিহেতু লাষ্ট চিনেমা, এইখন এনেদৰে ৰাইজৰ মাজলৈ গুচি যাওক, এটা ৰেকৰ্ডো হ'ব। এনেকুৱা এখন চিনেমা মানুহে আদৰি ল'বই, যিখন চিনেমা মানে অৰিজিনেল, তাত কোনো কপি নালাগে থাকিব। কাৰণ কিয় কপি থাকিব নালাগে? তাত মানুহে সেই তেনেকেই জুবিন গাৰ্গক বুজি পাব, তেনেকেই চিনি পাব। যদিহে বহুত বেছি বাহিৰৰ নইজ বা চাউণ্ড বহুত বেছি একেবাৰে নাইকিয়া যদি কৰিব পাৰি, তেনেকৈ ধৰণে থ'ব পাৰি, তেন্তে হ'লে তেনেকৈ ৰাইজৰ মাজলৈ মানে দি দিব লাগে। কাৰণ তাৰ মাজতে পাব, জুবিন গাৰ্গক পাব। চিনেমাখন যিহেতু সকলোৱে চাবই, চাবই, সেইটো ক'বই নালাগে। হল কিমান দিনলৈকে ফুল থাকে তাও ঠিক নাই, চবেই চাব, আমি হ'লেও চাম। আৰু সেইটো কাৰণে মই ভাবোঁ লাষ্ট চিনেমাখন যেনেকৈ আছে, যি আছে জুবিন দাৰ ভইচটো, তেনেকেই ৰাইজৰ মাজলৈ দি দিব লাগে। সেইটো এটা আৱেগ, সকলোৱে আৱেগ জড়িত হৈ আছে, আৱেগ সোমাই আছে জুবিন দাৰ লগত। তেনেকেই মানে সেইখন এখন ৰেকৰ্ড হওকচোন চিনেমাখন, যে এইটো কাৰণেই চিনেমাখন এনেকৈ থোৱা হ'ল। মানে জুবিন দাৰ ভইচ হিচাপে মানুহৰ মাজত ইমান জনপ্ৰিয়তা হ'ব পাৰে, হৈ যাব, তেনেকেই থাকক। মোৰ মানে মনৰ কথা, মানুহে এনেকৈ আদৰি ল'ব। যদি মানে বিশেষ একেবাৰে বাহিৰৰ শব্দৰ কাৰণে যদি বোলে ভইচটো চেঞ্জ কৰিব নালাগে, মানে হৈ যায়, মানে নকৰিলেও যদি হয় নালাগে কৰিব। আৰু যদিহে কৰিব লাগে, যিহেতু গহপুৰৰে এজন ল'ৰা ন, মাধৱ বৰাই নে শইকীয়াই নে কিবা আছিলে ন, টাইটেলটো মই পাহৰিছোঁ। সেই ল'ৰাজনে যিহেতু আগতেও বহুতবাৰ ট্ৰল কৰা হৈছে, বা যি কি নহওক, সি নিজৰ মাজত জুবিন দাক জীয়াই ৰাখি, আৰু ভইচটো সঁচাকৈও মই বহুতবাৰ চাইছোঁ, শুনিছোঁ একেই, আৰু ইমানখিনি মানে একেই মিলিছে, যিহেতু তাক লাগিলে 2বাৰ 3বাৰ নহয় 10 বাৰ শিকাই হ'লেও তাৰ ভইচটোত দিব লাগে। মানে কি দিব লাগে, মানে এইটো কাৰণেহে কৈছোঁ, যদি নেকি তেনেকৈ ৰিলিজ কৰে জুবিন দাৰ ভইচটোতে, তেনেকেই ৰিলিজ কৰক, বেলেগৰ কোনো প্ৰয়োজন নাই। যদিহে নেকি কাৰোবাৰ দিবলগীয়া হয়, তেতিয়া সেই ল'ৰাটো হতুৱাই দিব লাগে। হয়তো চাগে কোনোবাখিনি নহয় কোনোবাখিনি সেইটো এটা সংযোগ তাক মানে ঘটাইছে, তাৰ ভইচটোত কিজানি হেৰি কৰিছে। চাওকচোন, আজি 2 বছৰ 3 বছৰ পৰাহে তাক জুবিন দায়েও জানে সেইটো পাগলামি কিবা কিবি কৈছে, সেইটো কিবা এটা তাত সংযোগ ঘটিবও পাৰে, কিন্তু সেইটো হ'বগৈ লাগে। নাইবা মোৰ মতেতো তেনেকেই ৰিলিজ কৰি দিব লাগে। জুবিন দাৰ যি অৰিজিনেল ভইচ তাকে এডিটিং কৰি, তাকে চাউণ্ডটো বঢ়াই তেনেকেই ৰিলিজ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিব লাগে। তাতে জুবিন দাক চবেই আদৰি ল'ব। যদিহে নহয়, সেই ল'ৰাটোক চান্স দিব লাগে। তাৰ বাদ দি বেলেগক মানে হেৰি কৰাটো, বেলেগে কোনোবাই দিয়াটো ভইচটো, সেইটো মানে মই বিচৰা নাই। মোৰ যিখিনি মত সেইখিনি মই প্ৰকাশ কৰিলোঁ। যদিহে নেকি আপোনালোকে বিচাৰে, কি কয় কি নকয়, মোৰ মতটো, মোৰ অনুভৱখিনি
কি বুলি মানে আপোনালোকৰ মতামত জনাবচোন মোৰ মানে ক'বলগীয়া মোৰ যিখিনি মানে মোৰ মনে কৈছে সেইখিনিহে মই ক'লো আৰু যদি আপোনালোকে বিচাৰে এইটো হওক বুলি তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া অন্তত 10 জনে বুজি পাব বা ভাল ক্ৰিয়েটৰ যিবিলাকৰ বহুত হেৰি আছে সেই কথাটো মানে উত্থাপন কৰিব লাগে ভাল ক্ৰিয়েটৰ হওক ইউটিউবাৰ হওক সেইখিনিয়ে মানে এই কথাটো উত্থাপন এনেধৰণেই কৰিব লাগে মই বিচাৰো মানে জুবিনদাৰ হৈয়ে সেই ৰৈ বিনালেখন মানে সেই তেনেকে ধৰণেই যাব লাগে যি আছে তেনেকেই ৰাইজৰ মাজলৈ সেইটো এটা ৰেকৰ্ড হ'ব মানুহে সেইটো এনেও আদৰি ল'বই সেইটো কাৰণে ৰেকৰ্ড হিচাপে তেনেকেই দিব লাগে যদিহে নেকি নহ'লে নহয় কোনো কৰিলে নহয় মানে নইজটোৰ কাৰণে মানে হেৰি তেনেকেই দিয়াটো মই বিচাৰিছোঁ মোৰ ক'বলগীয়াখিনি এইখিনি আৰু সেই কথাটো উত্থাপন কৰিব লাগে সকলোৱে মই ভাবিছোঁ যদিহে ভাল পালে মানে মোৰ কথাটো যদি আপোনালোকে একমত তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু 10 জনে বনাওকচোন এইটো কথা তেতিয়া হয়তো চিনেমাখন এনে ধৰণেই থাকিব